দল জন্মৰ পিছত বিটিআৰ নিৰ্বাচন আমি এইটো প্ৰথমটো পাইছোঁ। গতিকে এইবাৰ আমি প্ৰথম বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আমি বিভিন্ন ইয়াৰ যিবোৰ MCLA সমষ্টি আছে ইতিমধ্যে ডেম'গ্ৰাফি বা ইয়াত জাতীয়তাবাদৰ ভেটি বিগত সময়ছোৱাত যিটো পটভূমি, জাতীয়তাবাদৰ যিটো ঐতিহাসিক পটভূমি, সকলো কথা বিশ্লেষণ কৰি উপযুক্ত প্ৰাৰ্থী আৰু গুণগত ৰাজনীতিৰ কাৰণে ভাল মানুহৰ হাতত এবাৰ আমি প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে আমি প্ৰাৰম্ভিক পৰ্যায়ত 12টা সমষ্টিত আমি আমাৰ দলৰ ফালৰ পৰা আমি বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি দেখিছোঁ যে এইবোৰ আমাৰ কাৰণে সুবিধাজনক। গতিকে এই সমষ্টিসমূহত আমাৰ ইতিমধ্যে প্ৰাৰ্থী আগবাঢ়িছে। হয়তো 12টা সমষ্টিৰ ভিতৰত কিমানটা সমষ্টিত আমি চূড়ান্ত কৰিম সেইবোৰ বিষয়েও চূড়ান্ত ৰূপৰেখা নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ 2-4টা দিন লাগিব। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত 12টা সমষ্টিক আমি লক্ষ্য হিচাপে লৈছিলোঁ। কাৰণ আমাৰ দল জন্ম হোৱাৰ পাছত বৰ বেছি দীঘলীয়া পৰিক্ৰমা নহয়, ৰাজনৈতিক পৰিক্ৰমা। এই পৰিক্ৰমাত আমাৰ এইবাৰ নিৰ্বাচন আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। কাৰণ বিগত সময়ছোৱাত আমি দেখিছোঁ যে BPFৰ চৰকাৰ 15 বছৰ থাকিলে ইয়াত। এইবাৰ UPPLৰ 5 বছৰ, য'ত BJPৰ সহযোগ আছে। এওঁলোকৰ চৰকাৰ থকাৰ সময়ত ইয়াৰ বড়োসকলৰ সমস্যা, আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিবোৰ মৌলিক সমস্যা, একো সমাধান হোৱা নাই। BJPয়ে BTRক ATM হিচাপে ব্যৱহাৰ কৰি আহিছে, লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰি আহিছে। কিন্তু ইয়াৰ যিবোৰ বাট পথৰ সমস্যা, চিকিৎসাৰ সেৱা যিটো প্ৰদান কৰা, তাৰ লগে লগে ইয়াৰ বড়ো জনগোষ্ঠীক বাদ দি আন জাতি জনগোষ্ঠীসমূহে বহুত দীঘল দিনৰ পৰা দাবী উত্থাপন কৰি থকা ভূমিৰ যিটো অধিকাৰ, সেই অধিকাৰ আজিলৈকে প্ৰদান কৰিব পৰা নাই। তাৰ উপৰিও আমি দেখিছোঁ যে বিশেষকৈ অসমীয়া মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়, শিক্ষকৰ নিযুক্তিকে ধৰি আন যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰিব পৰা নাই। আমি বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ অতি শক্তিশালী উন্নয়ন আমি বিচাৰোঁ, শ্ৰীবৃদ্ধি বিচাৰোঁ। কিন্তু তাৰ লগে লগে মাতৃভাষাৰ আন মাধ্যমৰ, বিশেষকৈ অসমীয়া মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়ন, ইয়াৰ শিক্ষক নিযুক্তি, সামূহিকভাৱে আন্তঃগাঁথনি, এইবোৰো শক্তিশালী কৰাৰ দায়িত্ব অসম চৰকাৰৰ আছে। আৰু এই ক্ষেত্ৰত BTR প্ৰশাসন আৰু BTR চৰকাৰৰ লগত তেওঁলোকে অসম চৰকাৰে এই কাম কৰিব লাগিব। এয়া দায়িত্ব। আমি যদি আগন্তুক দিনসমূহত BTRৰ আমি কাউন্সিলৰ যদি অংশীদাৰ হওঁ, যদি আমি এই শাসনৰ লগত জড়িত হোৱাৰ সুযোগ পাওঁ, নিশ্চিতভাৱে ইয়াত এই বিষয়সমূহ আমি উত্থাপন কৰিব পাৰিম। আমি সকলোকে লৈ ইয়াত যিহেতু BTRত বড়োসকলৰ অধিকাৰৰ সুনিশ্চিত হ'বই লাগিব, কিন্তু তাৰ লগে লগে সকলো জাতি জনগোষ্ঠী, সকলো খিলঞ্জীয়া ভাষা-ভাষী ধৰ্মাৱলম্বী লোক, তাৰ উপৰিও ইয়াৰ ধৰ্মীয় সংখ্যালঘুসকল, গোৰ্খাসকল, ইয়াত আন যিসমূহ জাতি জনগোষ্ঠী আছে, আদিবাসী আছে, সকলোকে ন্যায় দিয়া, সকলোৰে অধিকাৰ সুৰক্ষিত কৰা যিটো গণতান্ত্ৰিক আৰু সাংবিধানিক দায়িত্ব আছে, সেই দায়িত্ব পালন কৰিবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ। আৰু আজি আমাৰ স্পষ্ট বাৰ্তা, আমি বড়ো ভূমিৰ জনগণৰ কাৰণে যুঁজিবলৈ আহিছোঁ, অধিকাৰ আজুৰি আনিবৰ কাৰণে যুঁজিবলৈ আহিছোঁ। তাৰ লগে লগে সম উন্নয়ন, সম অধিকাৰ আৰু সমমৰ্যাদাৰ যিটো শ্লোগান, সেইটো বাস্তৱিক অৰ্থত যাতে আমি আগন্তুক দিনসমূহত কাৰ্যকৰী কৰিব পাৰোঁ, তাৰ কাৰণে যুঁজ দিবৰ কাৰণে, কাম কৰিবৰ কাৰণে অসম জাতীয় পৰিষদ বড়োভূমিলৈ আহিছে। মুখ্যমন্ত্ৰী বিদেশী উচ্ছেদ যদি কৰিছে, কিয় কৰায়ত্ব নাই কৰা? সেইটোৱে মৌলিক প্ৰশ্ন। কিয় মাটি দিছে? ধুবুৰীত উচ্ছেদ কৰা বিদেশীক এক কথা মাটি দিম বুলি কৈছে, 50,000 দিম বুলি কৈছে। আপোনালোকে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছে। বড়োখুটিত যিসকলক উচ্ছেদ কৰিছিলে তেওঁলোকক 1 বিঘাকে মাটি দিলে। ক'ত দিলে? দলগাঁৱত দিলে। কাজিৰঙাত যাক উচ্ছেদ কৰিছিলে তাক 14,72,00,000 টকা দিলে। মই এইবোৰতো তথ্যৰ ওপৰত কৈছোঁ। আৰু বটদ্ৰৱাত যাক উচ্ছেদ কৰিছিলে হাতৰ পৰা 12 লাখ নে 15 লাখ টকা দিলে। গতিকে এইবোৰ আপোনাৰ মোৰ টকা পইচা নহয়। গতিকে এই কথা, এই যে বিদেশী বুলি কৈ তেওঁ যে কৰায়ত্ব কৰা নাই, তেওঁ যে তেওঁলোকক বিতৰণ কৰা নাই, বিদেশীৰ ওচৰত আত্মসমৰ্পণ মুখ্যমন্ত্ৰীয়ে কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে, সেইকাৰণে মাটি দিয়া আৰম্ভ কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে, সেইকাৰণে তেওঁ এনেকৈ পইচা দিয়া আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মনত ৰাখিব, আপোনাৰ পত্নীয়ে যেনেকৈ ধন সোণ যেনেকৈ গ্ৰহণ কৰিছে, যেনেকৈ বাগান কিনিছে, যেনেকৈ PGR VGR মাটি অধিগ্ৰহণ কৰিছে, যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় যিটো ঘাইপথ
আগতে বেলেগ ফালে আছিলে আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব খুজিছে। এইবোৰ কথা মানুহে পাহৰি যোৱা নাই। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক আপোনাৰ পুত্ৰ। এইবোৰে আপোনাৰ কাম। এইবোৰ কামতহে আপুনি লাজ পাব লাগে। আপুনি লাজ কিয় পোৱা নাই মই বুজি পোৱা নাই। আপুনি মাটি যেতিয়া দৰকাৰ হয় আপোনাৰ মাটি ঘৰততো মাটি খাইটি আছে। এতিয়া আপোনাৰ অফিচাৰো মাটি খাইটি বনাইছে, জুনিয়ৰ মাটি খাইটি। তেওঁলোকক আগতীয়াকৈ পঠাই দিয়ে। আপুনি যদি মাজুলীত মাটি লাগে আপোনাৰ অফিচাৰ গৈ আগত। দুগৰাকী সকলোৱে জানে মাটিৰ গোটেই কাম কাজ কৰা দুগৰাকী বেছি আছে। দুগৰাকী নাম, এগৰাকী মহন্ত, এগৰাকী কাঠকটীয়া। আপোনালোকৰ এফালেও আছিলে কাঠকটীয়াগৰাকী। মাটি যেতিয়া দখল কৰিব লাগে তেওঁলোকক আগতে পঠাই দিয়ে। গতিকে লাজটো আপুনি পাব লাগে। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে তেওঁলোকৰ যাতে পাপ নালাগে। আপুনিতো কৰ্মফল কৰিছে, সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে। এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছোঁ নহয়। আপুনি গৰু চিণ্ডিকেট চলাই আছে, আপুনি চুপাৰী চিণ্ডিকেট চলাই আছে, আপুনি কয়লাৰ চিণ্ডিকেট চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি। আপুনি ভাল কাম কৰিছে। চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে, এইটো ভাল কাম কৰিছে। কিন্তু আপোনাক সোঁৱৰাই দিছোঁ যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক। নহ'লেনো আপুনি শিক্ষকসকলক ইমান বেয়াকৈ অপমান কৰেনে? অন কেমেৰা অপমান কৰিছে। অসমৰ জ্যেষ্ঠ ব্যক্তিসকলক আপুনি অপমান কৰে। আপুনি মহাবিদ্যালয়ৰ অধ্যক্ষক, অৱসৰপ্ৰাপ্ত অধ্যক্ষক আপুনি বেয়া ব্যৱহাৰ কৰে। গতিকে আপুনি পঢ়িব লাগিব। আপুনি কিতাপৰ দিন কৰিছে, এইটো ভাল পাইছোঁ, ভাল কাম কৰিছে। কিন্তু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছে, আমাৰ পদ্মনাথ গোহাঁই বৰুৱাই কি কৈছে, বা আমাৰ ভূপেন হাজৰিকাই কি কৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছে, তেওঁৰ লিখনিসমূহৰ মাজত থকা যিবোৰ কথা, এইবোৰ পঢ়ি আপুনি সমন্বয়ৰ কথা, সাম্প্ৰদায়িকতাহীন এখন সমাজৰ কথা আপুনি পঢ়ি এইবোৰ উপলব্ধি কৰক। আৰু এফিডেভিট দিয়াৰ কথা যে তেওঁ ক'ত কৈছে, গোলাঘাটৰ য'ত উচ্ছেদ চলাইছে জেগাটোৰ নাম কি, উৰিয়াম ঘাটত তেওঁ উচ্ছেদ কৰিছে। মোক কৈছে যে উৰিয়াম ঘাটত হেনো মই এফিডেভিট দিব লাগে আদানীক মাটি দিম বুলি, মানে তেওঁ আদানীক মাটি দিব বুলি তাত মই এফিডেভিট দিব লাগে। মই আপোনাক কৈছোঁ আপুনি বেছি দূৰলৈ যাব নালাগে, আপুনি মোৰ ওচৰলৈ আহক। মই বেছি দূৰলৈ যাবলৈ মানা কৰিছোঁ। গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক। আপুনি 75 বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন। আপুনি কাৰ্বি আংলঙলৈ আহক। আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ যে 4000 একৰ মাটি 20 জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কম্প্ৰেছ বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক। আপুনি এফিডেভিট দিয়ক। আপুনি কোকৰাঝাৰ পৰ্বতজোৰা 3600 বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি ডিমাহাছাৰত 6000 বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি 276 বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক। আমাৰ বৰদুৱাৰ বাগানত আপুনি 2100 বিঘা 1800 বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক, সাহস দেখক। প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক। আপুনি শুৱালকুছিৰ মানে অৱস্থাটো বেয়া কৰিলে, শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত। আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰা দমটো দেখুৱাওক। আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলক উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে ইয়াত উচ্ছেদ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে ভিতৰত ইয়াত এবাৰ নিৰ্বাচন খেলিব বুলি কৈছে, এই ক্ষেত্ৰত আপোনালোকে কি প্ৰতিক্ৰিয়া দিব? চাওক, প্ৰথম কথা হ'ল যে মুখ্যমন্ত্ৰীৰ মূল লক্ষ্য তেওঁলোকে UPPLকতো এতিয়া তেওঁলোকে নিষেধ কৰিবলৈ উঠি পৰি লাগিছে। সেইকাৰণে প্ৰমোদ বড়োক তেওঁলোকে নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ। পৰ্বতজোৰাত সেইকাৰণে মাটি দিবলৈ ওলাইছে। আৰু তেওঁ আহি কি বুলি কৈছে, ইয়াত VCDC নাচাকে বোলে। VCDCবোৰ হেনো বৰালি মাছ। মই কৈছোঁ মেইন তিমি মাছ দিছপুৰত বহি আছে মুখ্যমন্ত্ৰীৰ ঘৰত। যি তিমি মাছে গোটেই বৰালি মাছবোৰ খাই শেষে কৰিছে। তিমি মাছ দিছপুৰত বহি থকা নাই জানো? গতিকে তিমি মাছ নিজে আছে দিছপুৰত বহি, আৰু ইয়াত থকা বৰালিবোৰ তেওঁ শেষ কৰাৰ যিটো ষড়যন্ত্ৰ। গতিকে মই কৈছোঁ যে তেওঁৰ লক্ষ্য হ'ল BTRখনক তেওঁ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰিব খোজে। মই BPFকো মই কৈছোঁ যে আপোনালোকে তেওঁৰ মিঠা কথাত ভুল নাযাব। ভিতৰি ভিতৰি গোপন প্ৰেম কৰিব খুজিব। এই প্ৰেমত ব্যাপক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা আছে। মুখ্যমন্ত্ৰী এনেকৈ বহুতক এনেকৈ নিজৰ জালত পেলাইছে আৰু বদনামী কৰিছে, আৰু তেওঁলোকক তেনেকৈ নিজৰ লুণ্ঠনৰ
হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে হ'বনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।